ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ দৰে জুবিন গাৰ্গেও প্ৰকৃতিক ভাল পাইছিল। ভূপেন হাজৰিকাৰ দৰে জুবিন গাৰ্গৰ গীতত গুৱাহাটীৰ দীপৰ বিলৰ কথা উল্লেখ আছে। আনকি জুবিন গাৰ্গৰ অন্যতম জনপ্ৰিয় আৰু কালজয়ী গীত হিচাপে পৰিগণিত হোৱা ৰুমাল নামৰ গীতটোৰ ভিডিঅ' শ্বুটিং 2009 চনৰ জানুৱাৰী মাহত দীপৰ বিলৰ পাৰত কৰা হৈছিল। জানুৱাৰী মাহৰ কোনো এটা দিনত পুৱাৰে পৰা সন্ধিয়া আন্ধাৰ হোৱা আগলৈকে গীতটোৰ শ্বুটিং কৰা হৈছিল। বৰ্তমানৰ পক্ষী নিৰীক্ষণ স্তম্ভ তথা ৱাচিং টাৱাৰৰ পৰা ৰেলৱে দলং হৈ চকটো কলিতাপাৰাৰ সমীপলৈকে এই কথাৰ স্মৃতি ৰোমন্থন কৰি শিল্পীগৰাকীৰ অকাল মৃত্যুত আৱেগিক হৈ পৰিছে চকৰদৌ কলিতাপাৰাৰ একাংশ বাসিন্দা। এই সন্দৰ্ভত চকৰদৌ কলিতাপাৰাৰ বাসিন্দা তথা অৱসৰপ্ৰাপ্ত বনকৰ্মী উত্তম কলিতা, সমাজকৰ্মী ৰাতুল কলিতাকে ধৰি সেই সময়ত তাত জুবিন গাৰ্গক শ্বুটিঙৰ সময়ত বিভিন্ন দিশত সহযোগিতা আগবঢ়োৱা একাংশ লোকে জানিবলৈ দিয়া মতে নিৰ্দিষ্ট দিনটোত এটা বিশাল শিল্পী আৰু কলা কৌশলীৰ দল লৈ পুৱাই আহি ৱাচিং টাৱাৰত উপস্থিত হৈছিল মৰমৰ শিল্পী জুবিন গাৰ্গ। কোমল শীতৰ আমেজ লৈ দুপৰীয়াৰ ভাগত জুবিন গাৰ্গে দীপৰ বিলত নৌকা বিহাৰ কৰিছিল। সেই সময়ত দীপৰ বিলত নৌকা বিহাৰৰ ব্যৱস্থা আছিল। দুজন সহশিল্পীক লগত লৈ দীপৰ বিলত নৌকা বিহাৰৰ সময়ত ৱাচিং টাৱাৰৰ কিছু নিলগত পানীৰ মাজত থকা দ্বীপসদৃশ ওখ মাটিৰে আবৃত ঠাইখিনিত নামি আপোন পাহৰা হৈ পৰিছিল জুবিন গাৰ্গ। তেওঁক নৌকা বিহাৰ কৰোৱা কলিতাপাৰাৰ বাসিন্দা তথা বৰ্তমান অৱসৰপ্ৰাপ্ত বনকৰ্মী উত্তম কলিতা আৰু ৰাতুল কলিতাক জুবিন গাৰ্গে কৈছিল, এই সৰু দ্বীপটো মোৰ বহুত ভাল লাগিছে। পাছত এদিন মই ইয়াত থকাকৈ আহিম, আপোনালোকে মোক সহযোগ কৰিব। তাৰ পাছত সেই ঠাইখিনিৰ বিভিন্ন লোকেশ্যনত শ্বুটিং কৰি ৰাইজৰ সৈতে হাঁহি ধেমালি আনন্দ উপভোগ কৰি সন্ধিয়াৰ পূৰ্বে দীপৰ বিলৰ পৰা বিদায় লৈছিল জুবিন গাৰ্গে। একাংশ বাসিন্দাই জানিবলৈ দিয়া মতে মাজে মাজে দীপৰ বিলৰ পাৰেৰে গাড়ীত আহিলে জুবিন গাৰ্গে কেতিয়াবা গাড়ীৰ পৰা নামি লগত লৈ অহা কোনো লোকক দীপৰ বিলৰ মাজত থকা ক্ষুদ্ৰ দ্বীপটো দেখুৱাই কিবা কৈছিল। মুঠৰ ওপৰত মহান শিল্পীগৰাকীৰ অকাল মৃত্যুত ৰুমাল গীতৰ শ্বুটিঙৰ সময়ত সেই সময়ত অৰ্থাৎ 16 বছৰ আগতে জুবিন গাৰ্গৰ সান্নিধ্য লাভ কৰা চকৰদৌ কলিতাপাৰাৰ লোকসকলে সেই স্মৃতি ৰোমন্থন কৰি স্বাভাৱিকতে এতিয়া আৱেগিক হৈ পৰিছে। এবাৰ বিলৰ পাৰত দীপৰ বিলৰ পানী প্ৰদূষিত হৈ পৰা কাৰ্যত কোনো কোনো লোকৰ আগত শিল্পীগৰাকীয়ে নিজৰ উদ্বেগৰ কথাও প্ৰকাশ কৰিছিল। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।